নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে পোষ্টপেন মিক্স ব্লগ চেনেলৰ পৰা মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কি হাইব্ৰিড নেকি নে কি? হাইব্ৰিড লগাইছে এইটো? হাইব্ৰিড নহয়, এইটো পুৰা এক নম্বৰ হাইব্ৰিড নহয়। এই একজনে লগাইছিলে দেখিছোঁ, একটা গছে এনেকা গুটি নহয়, একটা গছে 20-25 কেজি হ'ব নেকি এনেকা? হ'ব, এইটো পুৰা হাইব্ৰিড মানে নামধাৰী ন? বিৰাট গুটি লাগে দেই এইটো। সেইটো কৰিলে আপুনি ইয়াতে মানে সদায় এক কুইণ্টেলে বেচিব লাগিলে পাইছে একজনে লগাইছিলে এই মিস্ত্ৰী। এইটো গাঁৱৰ মানুহে পাইছে বোলে 30 টকা নে 30 টকাকে ন? দমদমীয়া মাল ওলাই গ'ল, দাম কমি গ'ল। দমদমীয়া সস্তা ন? এইটো কাৰণে 5 টকা বেচে নেকি? 7 টকা 8 টকা কাৰ্টন ল'লে মানে বস্তুটো বেছি দিন ৰখাব নোৱাৰে। আমাৰতো যেনেকৈ থাকিব মালকেইটা অলপ টান থাকে মানে। এইটো এসপ্তাহ একমাহলৈকে থাকিব আৰু ন? মাল টাইট আছে ন? টাইটে আছে মালটো। পুৰা মাংস হ'ব ইয়াত ন? আৰু চালানী যে আহে যে ডুমডুমীয়াৰ, সেইবিলাকতো পানী একদম। মাংস আছে এইটো না, বেছি মিঠা নহয়। বেছি মিঠা হ'লে ভাল নহয়, অলপ টেঙা টেঙা হ'ব লাগে। মানে অভাৰ টেঙা